হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, আজি প্ৰথম দিনৰ পৰীক্ষা তোমালোকৰ মই ভাবিছোঁ খুব ভাল হৈছে, কিয়নো প্ৰশ্নখন তুলনামূলকভাৱে ইজি আছিলে। যিহেতু মই অসমীয়াৰ টিচাৰ নহয়, তথাপি মই প্ৰশ্নখন চাইছোঁ, চাই পেলাই মই অনুমান কৰিছোঁ বা নিজে এনালাইচিছ কৰি চাইছোঁ যে প্ৰশ্নখিনি যিখিনি গ্ৰামাৰ হওক বা যিখিনি টেক্সট বুকৰে হওক, প্ৰশ্নখিনি কিন্তু খুব টান নাছিলে আৰু স্ক'ৰিং পেপাৰ হয়। এখনত মাৰ্ক তোমালোকে ভাল মাৰ্কেই পাবা যদি ধুনীয়াকৈ তোমালোকে লিখিছা। এতিয়া আমি যদি প্ৰশ্নখন চাওঁ, ইয়াত যিখিনি তোমালোকৰ টেক্সট বুকৰ পৰা আহিছে সেইখিনিও খুব ইজি আহিছে, হয়নে? আৰু এক নম্বৰবিলাক এটা লাইন ধুনীয়াকৈ লিখিলেই আমি নাম্বাৰ পাই যাওঁ, হয় নাই? অতি চমু উত্তৰ লিখা, পাহিৰ ককায়েকৰ নাম কি আছিল, হয়নে? এইবোৰ চমু চমু প্ৰশ্ন আহিছে, ইমান টাইম এইখিনিত হয়তো লগা নাই তোমালোকৰ, এইখিনি তোমালোকে ধুনীয়াকৈ কৰিছাই। তাৰপাছত যিখিনি ধৰা 4 নম্বৰ, এতিয়া মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখিবলৈও খুব ভাল, তোমালোকেতো ধুনীয়াকৈ চাগে লিখিছা সাৰাংশ, ওপৰত দুটা পাৰ্ট নাইবা আমাক কুৱেশ্যন ইয়াত দিয়ে দিছিলে, হয়নে? তাৰপাছত যিখিনি গ্ৰামাৰৰ যদি আমি আহোঁ, ইয়াত যিখিনি কৈছে যে যথাস্থানত যতি চিহ্ন বহোৱা, খুব ইজি আহিছে, হয়নে? চব ইজি, ক'ত কি বহাব লাগে তোমালোকে ধুনীয়াকৈ পাৰিছাই চাগে। আৰু যিটো বিপৰীত, এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা, আকৰ্ষণ, বিকৰ্ষণ, হাঁহি, কান্দোন, বাহিৰ, ভিতৰ, একেবাৰে ইজি আহিছে এইবিলাক। এটা শব্দত প্ৰকাশ কৰা, ৰাতি চৰে, হয়নে? নিশা চৰে, এইবোৰতো ইজি, হয়নে নহয়? চুবাই খোৱা বস্তু, চাব্য, হয়নে? তলৰ এটা শব্দৰ সমাৰ্থক শব্দ লিখা, পুৰণি, গছ, হাত, এইবোৰতো একেবাৰে ইজি আহিছে, তোমালোকে এইবোৰ চব ধুনীয়া নম্বৰ পাইছা বুলি ভাবিছোঁ। আৰু এটা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা, ঠুনুক থানা, বিৰাট ধুনীয়া, ভাল লাগে, হয়নে? ঠুনুক থানাক খোজেৰে মইনা বোলে গৈ আছে, হয় নহয়? এইটো ধুনীয়াকৈ তোমালোকে লিখিব লাগিব, মই কৈছোৱেই। চুকৰ ভেকুলী, ধুদৰ পচলা মানে যি এলেহুৱা, জানাই তোমালোকে, হয় নহয়? ঠুনুক থানাক আচলতে মাত ন, ঠুনুক থানাক চুকৰ ভেকুলী। আৰু এফালে আহি গ'ল ভাৱ সম্প্ৰসাৰণ কৰা, চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, এইটো লিখিবলৈও খুব ভাল হৈছে চাগে তোমালোকৰ। তাৰপাছত আহি গ'ল এখন ৰচনাও আহিছে তোমালোকৰ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পুথিভঁৰালৰ অভাৱৰ বাবে, এখন ৰচনা তোমালোকে লিখিছাই চাগে। তাৰপাছত এইবাৰ অকণমান আশা কৰি আছিলে মানুহে জুবিন দাৰ ওপৰত আহিব বুলি, কিন্তু প্ৰিয় সাহিত্যিক, বৃত্তিমূলক শিক্ষা, গ্ৰন্থমেলা, এইবিলাকৰ ওপৰত আহিলে। আৰু টপিককেইটাও ভাল, ধুনীয়াকৈ তোমালোকে লিখিছা, নম্বৰ পাবাই, তোমালোকে চিন্তা কৰিবলগীয়া একো নাই। তাৰপাছত এইবোৰতো জানাই, গদ্য সাহিত্যৰ জনক কোন, হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া কবিতাটোৰ নাম কি, হয়নে নহয়? প্ৰথম চনেটটোৰ নাম কি, প্ৰিয়তমাৰ চিঠি, এইবিলাকতো জানা। খুব ইজি আহিছিলে তোমালোকৰ প্ৰশ্ন, খুব ভাল হৈছে বুলি মই ভাবিছোঁ। পৰীক্ষা খুব ভালেই গৈছে তোমালোকৰ। আৰু আগতে যিহেতু ইংৰাজী প্ৰথমতে আহে, মানে প্ৰথম দিনা থাকে, এইবাৰ আছিলে অসমীয়া। আৰু ইংৰাজী, গণিত, বিজ্ঞান তুলনামূলকভাৱে কিছু সংখ্যক ল'ৰা ছোৱালী অলপ টান পায়, সেইকাৰণে এবাৰ অসমীয়া দিছিলে। আৰু পৰীক্ষা তোমালোকে পুৰা ভাল কৰি আহিছা, মই জানো। কমেণ্ট বক্সত তোমালোকৰ নিজৰ কিমান এক্সপেক্টেড মাৰ্কছ সেইখিনি মোক জনাবা। আৰু মই তোমালোকৰ কাৰণে ছায়েন্স আৰু মেথছৰ 2-এটা ইম্পৰ্টেণ্ট লৈ আহিম পৰীক্ষাৰ আগত। এতিয়া যিহেতু ছ'চিয়েল আছে, ছ'চিয়েল তোমালোকে ভালকৈ পঢ়া, অল দ্য বেষ্ট। বাকী 5টা পৰীক্ষা তোমালোকে ভাল কৰিব লাগিব। আৰু কাৰোবাৰ যদি এতিয়াও প্ৰথম পৰীক্ষাটো বেয়া হৈছে বা কিবা প্ৰশ্ন থাকি আহিছে, টাইম মেনেজমেণ্ট যদি কৰিব পৰা নাই, প্ৰথম দিনা দিটো অনুমান কৰিলা ন ক'ত তোমাৰ ভুল হৈছে, গতিকে বাকী ভুলকেইটা আহি থকা 5টা যিটো পৰীক্ষা তাত নকৰিবা। আৰু মোৰ শুভেচ্ছা আছে তোমালোকলৈ, অল দ্য বেষ্ট, থেংক ইউ এণ্ড টেক কেয়াৰ। নিজৰ স্বাস্থ্যটো কিন্তু ভালে ৰাখিবা, আগন্তুক এই পৰীক্ষা 5টাও কিন্তু ভাল কৰিব লাগিব, ঠিক আছে?